ইয়াৰ পৰা ৩৫টা ফেমিলি চলাই আছিল পংকজ দত্তৰ ওচৰলৈ কোনোবা আহিছিল যে দাদা কিবা এটা দিয়ক বিচাৰি আৰু ২০ জুলাইৰ পৰা কিন্তু পংকজ দত্ত সেই কাষৰ ৰাস্তাটোলৈ যাবলগীয়া হ'ল যে কোনোবাই আমাক কিবা এটা দি যাওক জীয়াই থাকিলোঁ একচুৱেলি মানে মা দেউতা আৰু তেওঁলোকৰ কাৰণে ধৰক কাৰোবাৰ কাৰণেতো কিবা এটা কৰিছিলোঁ ন নিজকতো চলাইছিলোঁ মোৰ লগত ধৰক পৰিয়ালকেইটাও চলি আছিলে খুব এখন দুখৰ ছবি 19 জুলাইলৈকে যিজন যুৱকে প্ৰায় ৩৫জন যুৱক যুৱতীক কৰ্মসংস্থাপন দিছিল প্ৰায় ৩৫টা পৰিয়াল চলাই আছিল সেই যুৱকজন 20 জুলাইৰ পৰা দিশহাৰা হৈ পৰিল পানীৰ পৰা ওলাল আৰু তাৰ পাছৰ পৰা দিশহাৰা হৈ পৰিল সেই যুৱকজনে 20 জুলাইৰ পৰা আজি পৰ্যন্ত কোনোবাই এপদ কাপোৰ লৈ আনিছে নেকি কোনোবাই খাবলৈ কিবা এটা লৈ আনিছে নেকি কোনোবাই খিচিৰি অকণমান বনাই আনিছে নেকি তাৰ বাবে অপেক্ষা কৰি থাকিবলগীয়া হৈছে এয়া আছিল বানাক্ৰান্তৰ দুৰ্দশা মই এটা ফেক্টৰী দেখাম আৰু তাৰ পাছত এগৰাকী যুৱকৰ আপোনাক কাহিনী ক'ম যি কাহিনী শুনিলে আপোনাৰো দুখ লাগিব এইটো হৈছে এটা ফেক্টৰী এটা বিশাল ফেক্টৰী নাজিৰাৰ এইখন হৈছে হোলাংকাথনি গাঁও এই হোলাংকাথনি গাঁওখনত এইটো এটা বেকাৰীৰ ফেক্টৰী আছিল ইয়াত ব্ৰেড বনোৱা হৈছিল বিভিন্ন ধৰণৰ বেকাৰী ইয়াত প্ৰস্তুত কৰা হৈছিল আৰু নাজিৰাৰ বিভিন্ন প্ৰান্তত শিৱসাগৰৰ বিভিন্ন প্ৰান্তত এই ফেক্টৰীটোৰ পৰা ডেলিভাৰী দিয়া হৈছিল এই ফেক্টৰীটো আছিল এই হোলাংকাথনি গাঁওখনৰ পংকজ দত্ত নামৰ এগৰাকী যুৱকৰ আৰু এই ফেক্টৰীটোৰ জৰিয়তে পংকজ দত্তই এই অঞ্চলটোৰ প্ৰায় ৩৫জন যুৱক যুৱতীক প্ৰায় ৩৫টা পৰিয়াল কিন্তু চলাই আছিল 19 জুলাইলৈকে আৰু 20 জুলাইৰ পৰা সেই পংকজ দত্ত সম্পূৰ্ণৰূপে দিশহাৰা হৈ পৰিল তেওঁ কোনোবাই লৈ অহা এপদ কাপোৰৰ বাবে অকণমান খিচাৰিৰ বাবে কেইটামান ভাতৰ বাবে তেওঁ কাবৌ কাকতি কৰিব লগা হ'ল অপেক্ষা কৰি থাকিবলগীয়া হ'ল ৰাজপথত এইগৰাকী হৈছে পংকজ দত্ত নাজিৰাৰ হোলাংকাথনি গাঁৱৰ পংকজ দত্ত খুব আমি যিখন ছবি দেখিছোঁ খুব দুখ লগা সিদিনা ইয়াত পানী কেনেকৈ সোমাল আৰু তাৰ পাছত আপোনালোকৰ কি হ'ল প্ৰথমতে আমি এই ৰাস্তাতে আছিলোঁ সেইদিনা মোৰ অলপ গাটো ভাল লাগি থকা নাই ৰাতিপুৱা দিনৰ পৰা মানে মনটো একদম ভাল লাগি থকা নাছিলে তাৰপৰা মই ভাত পানী খাই অকণ শুবলৈ লৈছিলোঁ তাৰ শুবলৈ ইমান মন যোৱা নাই মানে তাৰপৰা উঠি আহি চাইছোঁ এইফালে অলপ চলপ ৰাস্তাত পানী আহিছিলে আনকলৈও তেনেকৈ ধৰণৰ কেতিয়াবা পানীটো আহে মানে কেতিয়াবা হয় পথাৰৰ পানী বৰষুণৰ পানী তাৰপৰা চাইছোঁ দেখোন ক্ৰমান্বয়ে বৃদ্ধি হৈ আহিছে পানীটো তাৰপৰা চালোঁ ঘৰৰ ফালেও দেখোন পানীটো আহিছে তাৰ মই চিধা আহি পিনি বেকাৰীলৈ আহিলোঁ বেগাই চালোঁ মৈদা চৈদা অলপ বেছি থাকে বাৰু হ'লে খুব বেছি এআঁঠু মান পায় অলপ পানী সোমাব পাৰে সেইটো হিচাপত আমাৰ এই টেবুলবিলাক যে আছিলে টেবুলবিলাকৰ ওপৰতে আমাৰ মৈদা চৈদা যিখিনি পৰা জাপিলোঁ তাৰপিছত ভিতৰলৈ গ'লোঁ ভিতৰত গৈ যাওঁতে সোমাইছোঁ তেতিয়া মানে মোটামুটি পানী সোমালে ভিতৰত তলৰ যিকেইটা বস্তু পাইছিলোঁ তুলিলোঁ ইমানেই পানীৰ সোঁতটো বেছি মানে আপুনি খুব বেছি 10-15 মিনিটৰ ভিতৰত এককালমান হৈ গ'ল মা আছিলে ভিতৰত মাকে দেউতাকে উলিয়াই যেনে তেনে মই মোৰ ঘৰত ওপৰত জেগা আছিলে তাতে লৈ গ'লোঁ তাত লৈ যোৱাৰ পিছত ঘূৰি আহি পাইছোঁ মোৰ ডাইৰেক্ট ইমানলৈকে আহিছে তাৰপৰা গৰম মোৰ গোটেই বস্তু দেখিছে আপোনালোকে চব শেষ কৰি থৈ গ'ল মানে গাড়ী ঘোঁৰাটো বাদেই দিলোঁ বচাবলৈ মানুহকেইটা যেনে তেনে মা দেউতাকে নি ঘৰত থ'লোগৈ ওপৰত বাকী ব্যৱসায় এইবিলাকতো চব খতম হৈ গ'ল আৰু এতিয়া মানে আপোনাৰ মূল যিটো ব্যৱসায় আছিল সেইটো মোৰ যিটো ইনকম চ'ৰ্চটো এইটোৱে আছিলে ধৰক আপুনি দেখিছে এতিয়া সম্পূৰ্ণ মানে বিধ্বস্তৰ ওপৰত আছে ইয়াক কেনেকৈ সজীৱ কৰিম কি কৰিম মানে এতিয়া কোন হাতত একো উপায় নাইকিয়া হৈ আছে এতিয়াতো সম্পূৰ্ণ উপায়বিহীন মই যিখন ছবি দেখিছোঁ তাৰ পৰাতো বুজিছোঁ আপুনি উপায়বিহীন তাকে চৰকাৰক এটা অনুৰোধ কৰিম যে আমাৰ এইবিলাক সৰুকৈ প্ৰতিষ্ঠানতে কৰি আমি চলি আছিলোঁ তাকে আমাক যদি কিবা এটা অকণ সুবিধা কৰি দিয়ে প্ৰতিষ্ঠানটো গঢ় দিবৰ কাৰণে সেইটো আমাৰ কাৰণে বহুত হ'ব কাৰণ আপুনি ইয়াত কিমান মানুহ জড়িত হৈ আছিল আপুনি কেইটা পৰিয়াল চলাই আছিল ফেক্টৰীটো 30-35জন ভিতৰত থাকে 30-35জন ধৰক মোৰ ইয়াত কাম হৈ আছিলে চব ফালৰ পৰা তেওঁলোকৰ পৰিয়ালকেইটাও এতিয়া মুখখন দেখিলে বেয়া লাগে মোৰ আশাতে ৰখি আছে তেওঁলোক দাদাই কিবা কামটো ষ্টাৰ্ট কৰিব কিন্তু মই এতিয়া বৰ্তমান একদম মানে পৰিস্থিতিটো দেখিছে আপোনালোকে হাতত একো নাথাকিলে মানে কাৰণ মোৰ আমাৰ ডেইলি ইনকাম চ'ৰ্চটোৱেই আছিলে বা এনেকুৱা নহয় যে আমাৰ ব্যৱসায়টো কৰি ধেৰ পইচা আমি গোটাই থৈছোঁ আমাৰ ডেইলি ইনকামটোৱে হয় তেওঁলোককো দিওঁ আমিও চলোঁ তেনেকৈ হিচাপ কৰি আমি চলি আছিলোঁ বা আমি এইটো নহয় যে বহুত সাঁচতীয়া ধন এইখিনি আমি থৈ পানি ব্যৱসায় কৰিছোঁ তেনেকুৱা নহয় ধৰক আৰু লোন চোন লৈ পিনি তেনেকৈ হিচাপতে আমি চলি আছিলোঁ তেওঁলোকক 30 দৰমহাও দি থাকিবলগীয়া হয় বা আমাৰ নিজৰ খোৱা খৰচা থাকে চব আমি ধৰক ডেইলি হিচাপতে আমি ইনকামটো কৰি পিনি চলি আছিলোঁ কেতিয়াবা এনেকুৱা হ'ব বুলি ভাবিছিল নে আপোনালোকে দাদা একদম মানে কল্পনাবিহীন মানে আপুনি কল্পনা কৰিব নোৱাৰে যাতে এইটো পৰিৱেশ আমি যে পাম বা আমাৰ দেউতাহঁতেও পোৱা নাছিলে আৰু বিশেষকৈ আজিৰ দিনত আমি ধৰক ইমান মথাউৰি চথাউৰি বনাই আছে কিবা কিবি কৰি আছে এনেকুৱা যে হ'ব এই মথাউৰি ভাগি যে এনেকৈ পানী আহিব আমি সপোনতো ভবা নাছিলোঁ মোক আপুনি এই কথাটো কওক যে মই কৈছোঁৱে প্ৰথমতে কৈছোঁ যে 19 জুলাইলৈকে পংকজ দত্তই
ইয়াৰ পৰা 35টা ফেমিলি চলাই আছিল পংকজ দত্তৰ ওচৰলৈ কোনোবা আহিছিল যে দাদা কিবা এটা দিয়ক বিচাৰি আৰু 20 জুলাইৰ পৰা কিন্তু পংকজ দত্ত সেই কাষৰ ৰাস্তাটোলৈ যাবলগীয়া হ'ল যে কোনোবাই আমাক কিবা এটা দি যাওক পিন্ধিবলৈ কিবা এপদ দি যাওক খাবলৈ যদি কিবা আনিছে দিয়ক হয়নে এই পৰিস্থিতি হৈছে পৰিস্থিতি দাদা প্ৰথম দুদিনটো নিজকে বহুত ধৰক আছিলোঁ কিন্তু এতিয়া পেটৰ টাউনত আমি যে খিচিৰি সেইদিনা দিছোঁ মই তাতে গৈ খিচিৰি খাইছোঁগৈ ঘৰত বনোৱা একো ব্যৱস্থা নাছিলে ভোকো লাগিছে ধৰক লগত মই চবলৈ খাইছোঁ আৰু খাবতো লাগিবই তেওঁলোক খিচিৰি কোনোবাই কিবা কিবি আনিছিলে আমি তাতে তেনেকৈ খাইছোঁ ৰাস্তাতে খাইছোঁ বিশেষকৈ মানে মোৰ ষ্টাফখিনিৰ কাৰণে বহুত বেয়া লাগি আছে মানে তেওঁলোকে মোৰ আশাতে এতিয়াও আছে দাদাই কিবা এটা কৰিব জীয়াই থাকিলেও একচুৱেলি মানে মা দেউতা আৰু তেওঁলোকৰ কাৰণে ধৰক কাৰোবাৰ কাৰণেতো কিবা এটা কৰিছিলোঁ ন নিজকতো চলাইছিলোঁ মোৰ লগত ধৰক পৰিয়ালকেইটাও চলি আছিলে দুখ লাগে ধৰক দাদা ক'বলৈ কোনো ভাষা নাই আচলতে পংকজ দত্ত যথেষ্ট আৱেগিক হৈছে মই বুজি পাইছোঁ তেওঁৰ কথাখিনি কাৰণ ইয়াত যিখন ছবি দেখিছোঁ সঁচাৰ্থত এই পংকজ দত্তৰ যিটো সপোন আছিল তেওঁৰ ওপৰত 35টা পৰিয়াল নিৰ্ভৰশীল হৈ আছিল তেওঁ যদি ফেক্টৰীটো এদিন বন্ধ কৰি দিয়ে তেনেহ'লে 35টা পৰিয়ালৰ এদিন চৌকা নজ্বলে হয়নে এদিন চৌকা নজ্বলে আৰু তেনেকুৱা অৱস্থাত এতিয়া যেতিয়া এই ফেক্টৰীটো সম্পূৰ্ণৰূপে ধ্বংস হৈ গ'ল এই মেচিনবোৰ বিকল হৈ গ'ল তাৰপাছত আপুনি এই যুৱকজনে মানসিক অৱস্থাটো কি হৈছে আপুনি এবাৰ ভাবক এবাৰ চিন্তা কৰক মই ফেক্টৰীটো দেখুৱাইছোঁ আপুনি চাওক এই ফেক্টৰীটোৰ যদি আমি কওঁ যে কাৰণ এই ফেক্টৰীত ব্যৱহাৰ কৰা এনেকুৱা ধৰণৰ বেকাৰী ফেক্টৰীত এনেকুৱা ধৰণৰ ব্ৰেডৰ ফেক্টৰীত ব্যৱহাৰ কৰা যিসমূহ সামগ্ৰী থাকে এই সামগ্ৰীসমূহ যথেষ্ট পৰিষ্কাৰ হ'ব লাগিব যথেষ্ট হাইজেনিক হ'ব লাগিব কাৰণ এই যিসমূহ সামগ্ৰী আছে এই সামগ্ৰীসমূহ পানীৰ মাজত ডুব গৈ আছিল পলসৰ মাজত সোমাই আছিল গতিকে এক প্ৰকাৰ সকলোখিনি ধ্বংস হৈ গৈছে এই যিবোৰ মেচিন এই মেচিনবোৰ এক প্ৰকাৰ কিন্তু পানীৰ মাজত সোমাই পলসৰ মাজত থাকি ধ্বংস হৈ গৈছে ইয়াৰ পাছত যদি তেওঁ কোম্পানীয়ে যদি তেওঁক যদি সহায় কৰে বা কোম্পানীয়ে যদি তেওঁক বিকল্প দিয়ে সেয়া বেলেগ কথা কিন্তু কথাটো হ'ল যে এই মানুহবোৰৰ যিটো মানসিক অৱস্থা এই পংকজ দত্তৰ দৰে উঠি অহা এগৰাকী যুৱ ব্যৱসায়ীৰ যিটো মানসিক অৱস্থা সেই মানসিক অৱস্থাটো কিন্তু একেবাৰে দুৰ্বল হৈ পৰিছে আৰু ডাঙৰ কথাটো হ'ল যে এই অঞ্চলৰ 30ৰ পৰা 35টা পৰিয়াল এই ফেক্টৰীটোৰ ওপৰত নিৰ্ভৰশীল হৈ চলি আছিল কিন্তু এতিয়া কি হৈছে সেই মানুহখিনিৰ অকণমান ভাবক এই মানুহ হয় আমাৰ এতিয়া আমাৰ যিটো বয়স সেইটো বয়সত আমি এতিয়া উঠি অহা এটা বয়স আমি জীৱনটো গঢ় দিছিলোঁ ধৰক আৰু ব্যৱসায়টো গঢ় দি পানি আমি চলিবলৈ বিচাৰিছিলোঁ সেই গঢ় দিয়া বয়সটোতে আমাকতো ধ্বংস কৰি থৈ গুচি গ'ল মানে যিটো এনেকুৱা টাইমত ধ্বংস কৰিছে যাতে আমি আকৌ গ্ৰ' কৰিবলৈ আমি ধৰক যদি 20 বছৰ পিছুৱাই যাওঁ আমাৰ বয়সত তেতিয়া 60 বছৰ 55 বছৰ 60 বছৰ হ'বগৈ তেতিয়া আমি গঢ় দি কি কৰিম আৰু আমাৰ মোৰ বুলিয়ে নহয় আমাৰ যিটো অঞ্চলটোত গোটেই বিধ্বস্ত পৰিৱেশ এটা আপোনালোকে দেখিছে কাৰো ঘৰ মোৰ ইয়াত বুলিয়ে নহয় কাৰো ঘৰত মানে একো ধৰক বচাব কোনো নাপোৱা ধৰক আমাৰ ওচৰতো মানুহ ঢুকাইছে আপোনালোকে গম পাইছে আমি নমৰিলোঁ বাৰু জীয়াই থাকিলোঁ যেতিয়া কিবা এটা কৰি খাব লাগিব কিবা এটা কৰি খাব লাগিব সেইটোৱে কিবা এটা কৰি খাব লাগিব প্ৰাণটো ৰক্ষা পৰিল কিবা এটা কৰি খাব লাগিব কিন্তু এতিয়া কি কৰি খাব কাৰণ তেওঁলোকে এতিয়া দিক বিদিক হেৰুৱাই পেলাইছে কি কৰিব কি নকৰিব আজি পৰ্যন্ত তেওঁলোকে চলিল যে কোনোবাই কাপোৰ লৈ আহিছে কোনোবাই খাবলৈ কিবা লৈ আহিছে কিন্তু আজি 2-3 দিনৰ পিছৰ পৰা কি হ'ব 2 দিনৰ পিছৰ পৰা তেওঁলোকে জীৱনটো নিজেই আৰম্ভ কৰিব লাগিব মই চৰকাৰখনক এই ছবিখন এই কাৰণে অন্ততঃ দেখুৱাইছোঁ যে অকণমান শিৱসাগৰ জিলা প্ৰশাসন আৰু চৰকাৰখনে এই পংকজ দত্তৰ ওপৰত অকণমান কিন্তু চকু দিয়াটো প্ৰয়োজন কি কাৰণে যে এই যুৱকজনে এই ফেক্টৰীটোৰ জৰিয়তে এই অঞ্চলটোত 30ৰ পৰা 35টা পৰিয়াল চলাই আছিল এই ফেক্টৰীটো বন্ধ থাকিলে 30ৰ পৰা 35টা পৰিয়ালৰ চৌকা নজ্বলে এদিনৰ বাবে হ'লেও গতিকে অকণমান যদি সহায় কৰিব পাৰে অকণমান যদি চৰকাৰখনে সহায় কৰিব পাৰে অন্ততঃ এই মেচিনাৰীখিনিৰ ক্ষেত্ৰত ফেক্টৰীটো নতুনকৈ গঢ়ি তোলাৰ ক্ষেত্ৰত অকণমান যদি সহায় কৰিব পাৰে চৰকাৰখনে কিন্তু সহায় কৰাটো বা শিৱসাগৰ জিলা প্ৰশাসনে সহায় কৰাটো খুব ভাল হ'ব